অৱশেষত অপেক্ষাৰ অন্ত পৰিল। এবাৰ বাবুসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাগিনক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হ'ল মুখ্যমন্ত্ৰী লিখিলে যে ভাগিনক দিয়া প্ৰতিশ্ৰুতি মই পূৰণ নকৰাকৈ থাকিব পাৰোঁনে? এইদৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা গুৰুত্বপূৰ্ণ পোষ্ট ঘোষণা কৰিলে বাবু আঁচনিৰ তাৰিখৰ দিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিলে যে সুপ্ৰভাত বাবুসকল। এবাৰ কেৱল যুৱতী নহয়, এবাৰ বাবুসকলৰ বাবে ভাল খবৰ আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী লিখিলে সুপ্ৰভাত বাবুসকল। প্ৰায় কেইবাদিন ধৰি মোৰ ফেচবুক আৰু এক্স মাধ্যমৰ কমেণ্টত মোৰ ভাগিনসকলে বহু প্ৰত্যাশিত নিযুত বাবু জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ ধন তাৰিখৰ মুকলিৰ তাৰিখটো সুধি আহিছে। আৰু এতিয়া অপেক্ষাৰ অন্ত পৰিল। অলপ পাছতেই এই তিনি আঁচনিৰ ধন তোমালোকলৈ মুকলি কৰি দিম বুলি লিখিছে সামাজিক মাধ্যম যোগে। লগতে মামাই লিখিলে যে মোৰ ভাগিনসকলক দিয়া প্ৰতিশ্ৰুতি মই পূৰণ নকৰাকৈ থাকিব পাৰোঁনে? এইদৰে ভাগিনক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈ এইদৰে পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে আমি এই মুহূৰ্তত সেই পোষ্টটো দেখাব চেষ্টা কৰিছোঁ কিদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বাবুসকলক সুপ্ৰভাত জনায়। এইদৰে বাবুসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে। লগতে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চেলফি তুলিবলৈ দৌৰি আহিছে একাংশ ভাগিন। আৰু দেখিবলৈ পোৱা গৈছে নিযুত বাবু আঁচনিৰ শুভাৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ৪৭,৩৯৫গৰাকী দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীক মাহিলী আগবঢ়োৱা হ'ব ধন। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। আৰু নিযুত বাবু আঁচনিৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে খুবেই ভাল খবৰ। ভাগিনক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এবাৰ বাবুসকলৰ বাবে যি বাবু আঁচনি কঢ়িয়াই নিছিলে কেৱল যুৱতী বা কেৱল ছাত্ৰীৰ বাবেই নহয়, এবাৰ যুৱকৰ বাবে ভাগিনৰ বাবেও লৈ আহিছে এই ভাল খবৰ। মুকলি কৰিছে বাবু আঁচনি। সামাজিক মাধ্যমত পোষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিযুত মইনা জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনি ধন মুকলি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে এই খবৰৰ পাছতেই আচলতে আনন্দত উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ ভাগিনসকল, যিহেতু ৪৭,০০০ৰো অধিক দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ প্ৰতিমাহে আগবঢ়াব ধন। স্নাতকোত্তৰ বৰ্ষত নামভৰ্তি কৰা ছাত্ৰলৈ আগবঢ়াব ধন। স্নাতকোত্তৰ পৰ্যায়ৰ বাবে প্ৰতিমাহে ২,০০০কৈ টকা প্ৰেৰণ কৰিব। স্নাতক পৰ্যায়ৰ বাবে প্ৰতিমাহে ১,০০০কৈ টকা প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। গতিকে এই ভাল খবৰৰ পাছতে আচলতে ৰাজ্যৰ ভাগিনসকল আনন্দত উৎফুল্লিত হৈ পৰিছে যে মামাই আমাৰ সপোন পূৰ কৰিছে। আৰু মামাৰ লগত এখন চেলফি তুলিবলৈ হেতাৰ পৰা দেখিবলৈ পোৱা গৈছে। লাইন লাগিছে আজিৰ দিনটোত মামাৰ সৈতে চেলফি তুলিবলৈ, কিয়নো মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিছে নিযুত বাবু আঁচনি। অৱশেষত বাবুসকলৰ বাবে এইদৰে ভাল খবৰ কঢ়িয়াই আনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।